আজি ঘটনাটো মানে আমাৰ আজি 10-15 দিন মানৰ আগতে আমাৰ ইয়াত খাট এটা বহিছে ৰেৱতী গাঁও। এই খাটটো বহাৰ কাৰণে আমাৰ ৰাস্তাটো একদম বেয়া হৈ গৈছে। ইমান ডাঙৰ ডাঙৰ গাড়ী আহিছে, তাৰমানে ৰাস্তাটো চাই তেওঁলোকে যিখিনি লোডিং গাড়ী আনিছে সেইটো সম্ভৱেই নহয় তাৰমানে। আৰু ইমান বেয়া হৈ গৈছে ৰাস্তাটো, খোজকাঢ়ি যাবলৈকে দিগদাৰ হৈছে। গোটেই চাইডেও যাব নোৱাৰি, দেখিছাই তোমালোকে। আৰু মানে ঠায়ে ঠায়ে গোটেই গাঁত হৈছে, বোকা পানী, স্কুল যোৱা ল'ৰা ছোৱালী ইমান কষ্ট হৈছে। আমি আগতে এদিন কলো 10 দিন এখন লিখাও দিছো, সেই লিখাখনত ধুনীয়াকে লিখি দিছো যে আমাৰ স্কুল যোৱা ল'ৰা ছোৱালীৰ কাৰণে বহুত অসুবিধা হৈছে, সেইকাৰণে আপোনালোকে ৰাস্তাটো অকমান ভাল কৰি দিয়ক। তেওঁলোকে সেই দৰখাস্তখন দিয়াৰ পৰা প্ৰতিশ্ৰুতি ললে যে আমি ঠিক কৰি দিম। আজি সেই অনুপাতে 10-12 দিন মান হৈ গুচি গল, নাই কৰা। তেওঁলোকে শিল দুগাড়ী পেলালে, অ'ত অকনমান পেলালে, তাৰ পৰা নাই। আকৌ আমি ভাবিলো যে এইটো এনেকে হেৰি কৰিলে নহব, আকৌ আমি তেওঁলোকৰ এদিন গোটেই গাঁৱৰ মানুহখিনি লগ লাগি আমি যে আকৌ এদিন এই ৰাস্তাটোৰ কাৰণে গাড়ীখিনি আমি এদিন ধৰিম, তেতিয়াহে আমাৰ ৰাস্তাটো ঠিক হয়নি। সেইকাৰণে আজি আমি 9টা বজাৰ পৰা ইয়াত গোটেই ৰাইজ উপস্থিত আছো। উপস্থিত থাকিলত কেইখনমান গাড়ী গল পিছে, হলেও মানে আমি কেইখনমান গাড়ী বন্ধ কৰিছো। সেই বন্ধ কৰাৰ ক্ষেত্ৰত ONGC তেওঁলোকে ফোন কৰিছে, কোনোবা অফিচাৰ আহিছে বোলে, আহি পিনি আমাক কৈছে যে আপোনালোকে গাড়ীখন যাবলৈ দিয়ক, ৰাস্তাটো বনাই দিয়ক। আমি কলো আপোনালোকে ইটো আগতো কৈছে যে ৰাস্তাটো বনাই দিম কৈছে, কিন্তু সেই কামটো হোৱা নাই। আমি সেনেকে কলে নহব, আপোনালোকে আমাক ভালকে প্ৰতিশ্ৰুতি দিয়ক, তেতিয়াহে আমি গাড়ীকেইখন যাবলৈ দিম। এতিয়া আমাৰ নাজিৰা মহকুমা চক্ৰ বিষয়া বাইদেউ আহিছিলে, সেই বাইদেউ কথা মতে আমি গাড়ীকেইখন যাবলৈ দিলো। আৰু কাইলৈৰ পৰা কাম কৰিম বুলি চুক্তি দিছে, সেইকাৰণে আমি গাড়ীখন যাবলৈ দিলো। নমস্কাৰ, মোৰ নাম কল্পনা শইকীয়া। আমি আগতে এদিন ONGC গাড়ী ৰাখিছিলো, তেওঁলোকে আমাক ৰাস্তাটো বনাম বুলি প্ৰতিশ্ৰুতি দিলে, কিন্তু প্ৰতিশ্ৰুতি দিয়া মতে তেওঁলোকে সেই কামটো আমাৰ নকৰিলে। সেইটো কাৰণে আজি আকৌ আমি প্ৰতিবাদ কৰিবলৈ মানে বাধ্য হলো। নহয়, ৰাস্তাটো তেওঁলোকে ভাল কৰি দিম বুলি প্ৰতিশ্ৰুতি দিছিলে। ৰিগ আছে, ৰিগ নতুনকে বহিছে, আৰু তেওঁলোকে বনাই দিম বুলি আমাক প্ৰতিশ্ৰুতি দিলে, দি পেলাই কিন্তু তেওঁলোকে কাম নকৰিলে। শিল দুগাড়ী পেলাই তেওঁলোকৰ কাম সিমানতে সামৰি থৈ দিলে। থৈ দিয়াৰ পিছত যেতিয়া আকৌ ৰাস্তাটো বেয়া হৈ গল, সেইটো কাৰণে মানে আমি আজি আকৌ ধৰিবলৈ বাধ্য হলো। ডাঙৰ ডাঙৰ গাড়ী আহি পেলাই বেয়া কৰিছে। এইটোতো তেওঁলোকে আৰম্ভ কৰাৰ পৰা আহি আছে। আজি আমি ধৰাও এতিয়া 10-15 দিন হৈ গল। তেওঁলোকক 10-15 দিন নাই হোৱা, 10 দিন হৈছে। আজি আমি আকৌ সেইটো কাৰণে মানে তেওঁলোকে কৰি নিদিয়াৰ বাবে আমি আকৌ আজি পথ বন্ধ কৰিবলৈ বাধ্য হলো। বাধ্য হোৱাত হেৰি হোৱা নাই মানে জ্ঞান কৰা নাই তেওঁলোকে আমাক। গোটেই ৰাস্তাটো বোকা হৈ গৈছে। আজি তেওঁলোকে কলে যে ৰাস্তাটো প্ৰথমতে আমাক আহিলে, তেতিয়া কলে যে আপোনালোকক 2 ঘন্টাৰ পিছত খবৰ দিম। 2 ঘন্টাটো তেনেকুৱা গুচি গল, আমি ৰখিয়ে থাকিলো। তাৰপৰা ৰখি থকাৰ পিছত তেওঁলোক নহা দেখি বাইদেউ আহিলে। বাইদেউ আহিলত এতিয়া আকৌ চক্ৰ বিষয়া বাইদেউ আহিলে। বাইদেউ আহিলত তেওঁলোকে আকৌ মানে প্ৰতিশ্ৰুতি দি থৈ গল যে কাইলৈৰ পৰা কাম আৰম্ভ কৰিব। আমাৰ ডিমান্ড সেইটোৱে, অন্য একো ডিমান্ড নাই। এইটো মানে টাইম ল'ব, মানে কি হ'ল গোটেই সাইড বামটো বনাবলৈ হ'লে ফিজিবল নহয় আমাৰ কন্ট্ৰেক্টৰ, কিয়নো এয়াৰৰ পাইপলাইন আছে, তলত গেছৰ পাইপলাইন আছে। এতিয়া এইখিনি যদি সাইড বাম বনাবলৈ হয়, এইটো আৰু 2 মাহ লাগিব। তেতিয়ালৈকে না ৰিগৰ প্ৰচেছিং ষ্টাৰ্ট হ'ব পাৰিব, না কিবা। আচ্ছা, সেইকাৰণে আমি কিমান যিটো চিষ্টেমত বনাব পাৰি সেইটোলৈকে বনাই দিম। এতিয়া মানে অভাৰঅল কোনো পধ্যে ছেটিছফাই নহয়। ধৰক সেইকাৰণে কৈছো 3জন ৰিপ্ৰেজেণ্টেটিভ এটলিষ্ট কাম কেইজন চোৱা। বহুত অভাৰলেপিং কথাও ক'ব পাৰে আৰু কোনোবা এজনক লৈ লওক। আমি চবৰ লগত কথা পাতিম না, কন্ট্ৰেক্টৰে পাৰিব না আমাৰ চিভিল ইঞ্জিনিয়াৰ পাৰিব, বেয়াও পায় নহয় চব মানুহে।
দেখা